Hello guys, welcome back to my YouTube channel. এইখন চাওক আমাৰ ঘৰ, এইখন আমাৰ ঘৰ। এইটো বনাই আছো আৰু ঘৰ লাহে লাহে। এইটো চাওক আমাৰ ৰাস্তা। এইফালেদি আমাৰ ঘৰলৈ সোমাই আহে আৰু এইখন পথাৰ এতিয়া বৰ্তমান খালী আৰু অলপ দিনৰ পিছত আকৌ নতুনকৈ খেতি হ'ব আৰু আমাৰ গাঁওখনৰ নাম হ'ল মাজগাঁও। ইয়াত পানী হৈছে, বৰষুণ দি আছে বৰ্তমান অলপ সৰু সৰুকৈ পানীবোৰ হৈছে আৰু খেতি কৰিবলৈ হ'ব আৰু আৰম্ভ আকৌ অসমৰ খেতি আহি যাব আকৌ আৰম্ভ হ'ব। সেয়া আম গছৰ আম কলি পেলাই আছে, তামোল গছত তামোল লাগি আছে, বহাগৰ বতৰ। এইবোৰ গছৰ পাত নতুন পাত ওলাইছে দেখিছেনে? এইজোপা আমলখি গছ এইজোপা চাওক গাইছ, তামোল গছ আৰু এইজোপা ভাটৌ গছ বুলি কয়। ভাটৌ মানে তামোল গছতে লাগি আছে আৰু এয়া বাঁহ। এইটো আমাৰ ৰাস্তা। এতিয়াতো অলপ ৰাস্তাটো ভালেই কণ্ডিশ্যন হৈ আছে বৰ্তমান। বাৰিষা হ'লে অলপ প্ৰব্লেম হয়, বোকা বোকা হৈ যায়। এইবোৰ ঢেকীয়া চাওক, ঢেকীয়া এইবোৰ আমাৰ গাঁৱত ঢেকীয়া এভেইলেবল আছে, পূৰা জংঘল টাইপৰ হৈ আছে। আৰু সেইটো কুকুৰটো আমাৰ শুই আছে, অকল সি শুইয়ে থাকে। যেন নতুন ধান ওলোৱা নিচিনাকৈ ইয়াত মানে খেৰ আছিলে যে সেইকাৰণে ধান ওলাই গৈছে, আকৌ ধান পৰিছিলে যে ধানৰ গছৰ নিচিনা ওলাই গৈছে, কঠীয়াৰ নিচিনা। এইবোৰ বিলঙনি বুলি কয়, পথাৰত ওলাই যে বিলঙনি। আৰু এইজোপা এৰা গছ। এইটো আমাৰ ভোডাফোনৰ টাৱাৰ আৰু 3D উলিওৱা লাইন গৈ আছে এইফালেদি, ইণ্ডিয়া লাইন। এইটো আমাৰ লাইনটো চাওক গাইজ। মোৰ নতুন ব্লগত আপোনালোকক স্বাগতম কৰিছোঁ। যদি কিবা ভাল লাগে ব্লগ, তেতিয়া লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গাইজ। আজিৰ কাৰণে সেয়াই, কাইলৈ লগ পোৱাৰ আশাৰে আজিৰ ব্লগটো ইয়াতে সামৰিছোঁ। গুড বাই।